Hello everyone, Asmina blogger initi video le apnalokok swagotom janaisu aru efile itia moi eta mithai banai asu dekhise na etu hoi gol eta khojuro mithai hokolore request korisile je ei mithai tu bonwa eta recipe dibo lage aru moi hetu karone aji bulu bhabilu recipe tu apnalokole agbohai diu aru sai jabo video tu hekoleke aru hekot kenoka pale janabo aru bolokite video tu majole jaw প্ৰথমতে মই খজুৰৰ গুটিখিনি অতৰাই ললো অতৰাই লৈ এনেকৈ এতিয়া মই মিক্সি বাটিটো দি দিছো আৰু এতিয়া ইয়াত মই মিক্সি বাটিটো লৈ মই মিক্সি ধুনিয়াকৈ মিহিকে পিছি লৈছো আৰু একদম মিহিকৈ পিছিব তেতিয়া আমাৰ মিঠাইটো ধুনিয়া হ'ব আৰু এতিয়া মই মেৰিগোল্ড বিস্কুটৰ পেকেট এটা লৈছো যিমান বনাই হিমান দিব লাগিব মেৰিগোল্ড বিস্কুট আৰু বিস্কুটৰ গুৰিতকৈ খজুৰটো অলপ বেছি হলে বেছি ভাল হয় মিঠাইটো আৰু এতিয়া মই ধুনিয়াকৈ মিক্সি বাটিটোত বিস্কুটখিনি হাতেৰে ভাঙি ভাঙি এতিয়া আকৌ পিছি ললো আৰু এনেকৈ পিছি লৈ এখন প্লেটতে গুটেখিনি ৰেডি কৰি লৈছো তাৰ পিছতে এতিয়া মই লৈছো ড্ৰাই ফ্ৰুটছ আৰু খিসমিস লম খিসমিসটো বৰ হাতেৰে কাটি কাটি লৈছো আৰু ড্ৰাই ফ্ৰুটছখিনি মই মিক্সি পিছি ললো এতিয়া মই এখন নন ষ্টিকৰ কেৰাহী লৈছো তাতে মই এতিয়া অকণমান দি দিছো ঘিউ তাৰ পৰা এতিয়া মই দি দিছো ড্ৰাই ফ্ৰুটছ যিখিনি মই পিছি লৈছো সেইখিনি দি এতিয়া ইয়াত মই অকণমান ভাজি লম তেতিয়া মানে আমাৰ ফ্লেভাৰটো বহুত ধুনীয়া আহিব আৰু এনেকৈ ধুনীয়াকৈ মই এতিয়া ভাজি লৈছো তাৰ পাছতে ইয়াত মই আকৌ ঘিউ 1 চামুচ দি দিছো দিয়াৰ পাছতে এতিয়া মই ইয়াতে আকৌ দি দিম খজুৰখিনি যে পিছি থৈছিলো সেইখিনি দি দিছো আৰু ভাল ধৰণে মিক্স কৰিব লাগিব যেনে আমাৰ ড্ৰাই ফ্ৰুটছখিনি খজুৰখিনি ওপৰত উলাই নাথাকে ভাল ধৰণে এতিয়া মই মিক্স কৰিম আৰু মিক্স কৰাৰ আগে আগে মই এতিয়া দি দিম এই যে মেৰিগোল্ড বিস্কুট যে পিছি থৈছিলো সেইখিনি এতিয়া তাৰ সেইখিনি দি দিলো দি দিয়াৰ পিছত এতিয়া ভাল ধৰণে মিক্স কৰি আছো ভাল ধৰণে মিক্স কৰিব একদম যে গেছটো একদম কম জুইত ল'ব আৰু ধুনীয়াকৈ মিক্স কৰি আছো অকণমান স্পীড কৰি দিছো কাৰণ আপোনালোকে ভিডিঅ'টো চাই অশান্তিও পাই যাব পাৰে বেছি দীঘলীয়া হ'লে সেইটো কাৰণে এতিয়া মই ঠাণ্ডা হোৱাৰ পাছত এতিয়া এখন প্লেট লৈছো প্লেটৰ ওপৰতে মই এতিয়া ভাল ধৰণে খচিছো যে আমি আটা যেনেকৈ মঠু ৰুটি বনাবৰ কাৰণে তেনেকৈ খচি আছো খচি এতিয়া মই এটা ৰোল বনাইছো ৰোলটো ধুনীয়াকৈ দীঘলকৈ বনাব লাগিব আপোনালোকে সাইজটো কিমানটো কৰে হেতু নিজে আপোনালোকে চাই ল'ব তাৰ পিছত এতিয়া প্লেটখন অকণ সৰু হোৱাৰ কাৰণে এখন মই পেপাৰ পাই লৈছো আৰু ইয়াতে মই দি দিম পপি চিটটো মই দেখাইছিলো অলপ আগতে এয়া পপি চিটটো মই দি দিয়া আগে আগে প্ৰথমতে অকণমান ৰোল কৰি অকণ দীঘল কৰি লৈছো মানে মই মিঠাইটো বেছি ডাঙৰ নকৰো একদম নিয়মীয়া কৰিম আৰু কাৰণ বহুত ডাঙৰ হলেও খালে মানে মানুহবিলাকে লোকচানো কৰি দিব পাৰে ন ভাল হলে লাগিলে দুটা খাওক মানে বেয়া হলে মানে যে লোকচান নকৰে কিন্তু বস্তুটো বহুত ধুনীয়া হয় খাবলৈ আপোনালোকে বনাই চাবচোন ঘৰত এতিয়া মই পপি চিট দি দিলো দি দিয়াৰ পাছতে মই এতিয়া ধুনীয়াকৈ এতিয়া এই ৰোলটো ওপৰত এনেকৈ লগাই দিছো চাওকচোন একদম ধুনীয়াকৈ লাগি গৈছে যদি লাগি নেযায় নহয় হাতেৰে ওপৰত এনেকৈ দি আকৌ হেঁচা দিলেও ধুনীয়াকৈ লাগি যায় আৰু এতিয়া মই অকণ মানে যিবিলাক থাকি গ'ল সেইবিলাকত এনেকৈ ওপৰে দি অকণমান লগাই দিছো বহুত ধুনীয়া হয় খাবলৈ আপোনালোকে নিশ্চয় বনাই চাব দেই এতিয়া মই এখন বাটাৰ পেপাৰ লৈ মই ৰোল কৰি লৈছো ৰোল কৰাৰ পাছতে মই ফ্ৰিজত 2 ঘণ্টামান থৈ দিম তাৰ পাছতে ধুনীয়াকৈ কাটিব ইমান যে টেষ্টি হ'ব আৰু আলহীক যে দিলে কি যে ভাল পাব খাই আৰু খাবলৈ যিমান ধুনীয়া মানে সৰি দেখিবলৈ যিমান ধুনীয়া খাবলৈ তাতকৈ বেছি ধুনীয়া এতিয়া 2 ঘণ্টাৰ পাছত উলিয়াই আনিলো উলিয়াই আনাৰ পাছত চাওকচোন একদম টান হৈ গ'ল এতিয়া মই এখন চুৰি লৈ ধুনীয়াকৈ পিচকৈ কাটি গৈছো নিজৰ সাইজত মানে আপোনালোকে কিমানটো সাইজ লয় কিন্তু সাইজটো সবে নিয়মীয়াকৈ ল'ব লাগিব নহলে আকৌ বেছি পাতল হলেও প্লেটৰ পৰা বোলে ডাঙৰতে ভাঙি গ'ল তেতিয়াতো অশান্তি পাব ন মানুহে খাবলৈ সেইটো কাৰণে মই ধুনীয়াকৈ নিজৰ সাইজত কাটি লৈছো চাওকচোন কি ধুনীয়া হৈছে আৰু এইটো সাইজতে কাটিব দেই আপোনালোকে মোৰ সাইজটো দেখিছে নহয় আঙুলিটোৰ সমান মানে তেনেকৈ কাটিব কাটি এতিয়া ধুনীয়াকৈ মই থৈ দিম আৰু আলহী আহিলে এটা এটাকৈ দি যাম আৰু আপোনালোকলৈ আগবঢ়াই দিলোঁ কাৰণ আপোনালোকে ৰিকুৱেষ্ট কৰি আছিলে কাৰণে কেনেকুৱা পালে জনাব মোৰ ভিডিঅ'টো চাই আৰু আপোনালোকে ঘৰত বনাই চাব যদি কিবা নাজানে কমেণ্টত সুধিব মই শিকাই দিম যদি কিবা অসুবিধা হৈছে মোৰ ভিডিঅ'টো চাই বুজাত আৰু এফালে এতিয়া কাটি ধুনীয়াকৈ হৈ গ'ল হোৱাৰ পাছতে এয়া মোৰ মিঠাই ৰেডি এইটো মই নাম দিছো খজুৰৰ মিঠাই বুলি কৈ থৈ দিওঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যিসকলে ফেচবুক পেজত চাব পেজটো ফ'ল' কৰি দিব আজিলৈ বাই বাই আকৌ এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম